Hello friends, welcome to my YouTube channel. Aru aje ta apna logor babe bikhe eta video loi isu. Apna logor ta YouTube channel moi dekhaisu. Aru ei YouTube channel to hoise je travel with jo ei joni swali eta travel logar hoya travel puri pure. Apna logor dekha hobo er video prai bahut kete video ase. Agote eta dam video moi hoitu saisilo apna logor eta apa dekisil. Ei swali jonir naam hoise Jyoti Malhotra aru Haryana Dhar हमने एक ही कुड़ी से पाकिस्तान और होए माने जासूसी कुड़ी से इंडिया में है बस एक कदम की दूरी और हम पाकिस्तान में होंगे। वेलकम टू पाकिस्तान। ये हमारा इंडिया का गेट है और दूसरी तरफ पाकिस्तान का। यहाँ से हमारे इंडिया का और पाकिस्तान का दोनों फ्लैग नजर आने लगे हैं। लाहौर जो ऑलरेडी अपन के इतिया जो मोबाइल पे अपन लोग চাই আছে বা আপোনালোকে দেখা পাই আছে নিউজটো পাই আছে এও এই ছোৱালীজনীয়ে তাৰমানে পাকিস্তানৰ হৈ জাসুজি কৰি ইণ্ডিয়াৰ খবৰবিলাক মানে তাতে দিয়েছিল পাকিস্তানক দিয়েছিল পাকিস্তানী এম্বাসিৰ এটা অফিচাৰৰ লগত মানে লগ লাগি বা হৈ বা এও তাৰমানে কি পাকিস্তানত ঘূৰিবলৈ গৈছিল বা বিন্দাছ তাতে গৈ ভিডিঅ' বনাইছিল আৰু কম্পেৰিজন ভিডিঅ' বনাইছিল যিটো আপোনালোকে পাকিস্তানৰ মানে পজিটিভটো দেখাব লাগে তাৰে হৈ এও খুচিয়া পাইছিল বা কিবা পাইছিল এনেকুৱা কাম কৰিছিল পাকিস্তানৰ মানে কি গুৰুদ্বাৰত গৈছিল বা মন্দিৰ দৰ্শন কৰিছিল তাতে মানে কেনেকুৱা তাৰমানে মানুহে এতিয়া থাকিবলৈ পায় বা কেনেকুৱাকৈ মানুহে দৰ্শন কৰিব পাৰে বা তাৰমানে সকলোবিলাক আৰু যিবিলাক মানে নৰ্মেল ইণ্ডিয়াত আমাৰ মন্দিৰ দৰ্শন কৰিলে কেনেকুৱাকৈ যাব পাৰে আহিব পাৰে সেইবিলাক মানে দেখাই আছিল এই পাকিস্তানতো নৰ্মেল আৰু আপোনালোকে আহিব পাৰে ঘূৰিব পাৰে এনেকুৱাকৈ তাৰমানে দেখাই আছিল কি পাকিস্তানত এতিয়া বৰ্তমান পজিটিভ আকৌ মানে ইয়াত সন্ত্ৰাসবাদ নাই বা একো নাই পজিটিভ দেখাব লাগে সেইকাৰণে ঘূৰি আছিল এনেকুৱা কাম কৰিছিল লগতে আমাৰ ইণ্ডিয়াৰ হৈ ইণ্ডিয়াত মাটিত থাকি ইণ্ডিয়াত খাই লৈ ডাঙৰ দীঘল হৈ মানে কি এতিয়া ইণ্ডিয়াৰে হৈ তাৰমানে গাদ্দাৰী কৰি আছিল মানে ইণ্ডিয়াক থাকিয়ে পাকিস্তানৰ হৈ ছাপোৰ্ট কৰি আছিল মাত্ৰ কিছুমান অলপ পইচা বা টকা বা ফেম কামৰ কাৰণে এই ছোৱালীজনীৰ লগতে 6 জনক এৰেষ্ট কৰিছে যোৱাকালি মানে 16 মে তাৰিখে আৰু এতিয়া মানে কি এও সোধাপোছাৰ কাৰণে নিয়া বুলি কৈছে 5 দিনলৈ ইয়াৰ পিছত ফুল তথ্য আহিব আপোনালোকেও দেখা পাব আৰু যদি এই কথাটো সঁচা হয় তেতিয়াহ'লে আমি ইয়াৰ উচিত তদন্ত বিচাৰিম বা পেলগামত যেনেকুৱা এটা ডাঙৰ ঘটনা হৈ গ'ল তাৰ পিছতো যদি আমি এনেকুৱা দেশত থকা মানে কি সন্ত্ৰাসবাদবিলাকে আমি শেষ কৰিব নোৱাৰোঁ দেশত ইয়াত মাটিত থাকি ইণ্ডিয়াৰ খাই লৈ যদি ইণ্ডিয়াত গাদ্দাৰী কৰে এনেকুৱা মানুহ আমি বিচাৰি উলিয়ামে আৰু আমাৰ ইণ্ডিয়ান আৰ্মি বা আমাৰ সেনা বাহিনীৰ ওপৰত আমাৰ বিশ্বাস আছে এনেকুৱা মানুহক প্ৰয়াস কৰিবই আজি এটা ধৰিছে কালি দুটা ধৰিব এনেকুৱাকৈ ওলাই থাকিব আৰু অলপ উচিত শাস্তি দিবই আৰু আপোনালোকে এই চেনেলটোত আপোনালোকে কমেণ্ট কৰক এনেকুৱা মানুহৰ লগত কি কৰিব লাগে যদি কথাবিলাক সঁচা হয় আমি কেনেকুৱাকৈ নিজৰ ভাৰতত থাকি আমি কেনেকৈ মানে কি বাচি থাকিম বা আমি ছেফ হয়নে নহয় আপোনালোকে কওক আমি ইয়াৰ উচিত শাস্তি বিচাৰোঁ আৰু যদি হয় তেতিয়াহ'লে আমিতো অলৰেডি কৈছোৱে পাকিস্তান ধ্বংস হ'ব লাগে লগতে এনেকুৱা মানুহবিলাকো ধ্বংস হ'ব লাগে যিবিলাক আমাৰ দেশত থাকিয়ে সন্ত্ৰাসবাদ মানে কি সৃষ্টি কৰি আছে পাকিস্তানসকলক ছাপোৰ্ট কৰি আছে এইবিলাকক এতিয়াৰ পৰাই নাইকিয়া কৰি দিব লাগে এয়াই বিচাৰিছোঁ আৰু ভাৰত মাতা কি জয় বন্দে মাতৰম।